ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন কি হয়? অকলে যিটো কাম এজন দুখীয়া মানুহৰ কাৰণে বা সৰু ফাৰ্মাৰ এজনৰ কাৰণে অসম্ভৱ হৈ উঠে, কিন্তু সেই বস্তুটো যেতিয়া কালেক্টিভলি কৰা যায় বহুত কথাত সম্ভৱ হৈ উঠে। মই পাৰ্টিকুলাৰলি গোৱালপাৰাত যোৱা 2 বছৰ কাম কৰিছিলোঁ দুধনৈত। তাতে আমাৰ 500গৰাকী বাইদেৱে মিলি মানে মুৰ্গী পালনৰ কাম কৰে। আজিৰ দিনত প্ৰায় 18 কোটিমান টকাৰ তেওঁলোকে এই বছৰটোত ব্যৱসায় কৰিছে। আচ্ছা, অকল পল্ট্ৰি প্ৰায়? হয়, অকল 18 কোটি টকাৰ ব্যৱসায় কৰিছে। মোৰ এতিয়া ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন এটা বনাব মন আছে। মোৰ ওচৰত মাটিও আছে, মই আইডিয়াটোও ভাল লাগিছে আৰু মোৰ এছপিৰেশ্যনো আছে। কি কৰোঁ মই এতিয়া? ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী এটা 10জন মানুহে ষ্টাৰ্ট কৰিব পাৰোঁ। আমাৰ যেনেকৈ দেশখন চলিবলৈ যেনেকৈ এখন কনষ্টিটিউশ্যন আছে, এটা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী এটা চলিবলৈও এখন সংবিধান আছে। এতিয়া এইটোত ফাণ্ডিং কেনেকৈ? মোৰ তাত নিজৰ পইচা ইমান বেছি নাই যদি মই ফাণ্ডিংটো কেনেকৈ ছিকিউৰ কৰিব পাৰোঁ? কিছুমান ডেডিকেটেড ফাণ্ডিং আছে, যেনেকৈ এটা ভাৰত চৰকাৰৰ নেশ্যনেল লাইভষ্টক মিছন বুলি চলি আছে। বহুত ডাঙৰ লোন আছে, কি স্কিম আছে, আপ টু 20 crore, 10 to 20 crore ফাণ্ডিং আছে তাতে। আমুলৰ গাখীৰ, দৈ বা বাটাৰ আমি সকলোৱে কেতিয়াবা না কেতিয়াবা খাইছোৱেই, নহয় জানো? আমুল একচুৱেলি এটা ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন হয়। আমুলৰ পুৰা নামটো হ'ল আনন্দ মিল্ক ইউনিয়ন লিমিটেড, য'ত গুজৰাট ষ্টেটৰ বহুতবিলাক সৰু খেতিয়কে নিজৰ ঘৰৰ থকা গৰুৰ গাখীৰ আমুল ব্ৰেণ্ড নেমটো থ্ৰু দি পুৰা ভাৰতবৰ্ষত বিক্ৰী কৰে। তেনেকৈ আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ লাৰ্জেষ্ট ডায়েৰী যদি আমি চাওঁ, পুৰবী ডায়েৰীও এখন ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন হয়। আচ্ছা, ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন অকল গাখীৰৰ নহয়, যি মন যায় আমি ফাৰ্মাৰ্ছে প্ৰডিউচ কৰি বিক্ৰী কৰিব পাৰে। উদাহৰণস্বৰূপে নাছিক মহাৰাষ্ট্ৰত থকা সেহাদ্ৰী ফাৰ্মছৰ কথা কওঁ। 252খনকে অধিক গাঁও, 18,000তকৈ অধিক খেতিয়ক, 30,000 একৰতকৈ অধিক মাটিত তেওঁলোকে খেতি কৰিছে বিভিন্ন ধৰণৰ, আৰু অকল ভাৰতবৰ্ষতে বিক্ৰী কৰা নাই, 42 কাণ্ট্ৰিজ য'ত তেওঁলোকে নিজৰ প্ৰডাক্টছ বিক্ৰী কৰে। এনেকুৱা যদি ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন আমি আমাৰ অসমত বা নৰ্থ ইষ্টত আমি গঢ়ি তুলিব পাৰোঁ, আমি আত্মনিৰ্ভৰ হ'ব পাৰিম, আৰু লগতে আমাৰ আৰ্থিক ব্যৱস্থা, আমাৰ ইকনমিক ষ্টেটাছ যথেষ্ট ওপৰলৈ যাব। সেইকাৰণে আজি আমি কথা পাতিছোঁ ডক্টৰ ৰঞ্জন নেওগৰ লগত। ডক্টৰ ৰঞ্জনে 13 বছৰ ধৰি মধ্যপ্ৰদেশত বিভিন্ন ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যনৰ লগত কাম কৰিছে তেওঁলোকৰ বিজনেছ ডেভেলপমেণ্টৰ কাৰণে। তাৰপিছত তেওঁ ঘূৰি আহিছে মাতৃভূমি অসমলৈ। ইয়াতে আহি তেওঁ ইয়াৰ অসমৰ বিভিন্ন পল্ট্ৰি ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যনৰ লগত কাম কৰিছে তেওঁলোকৰ বিজনেছ ডেভেলপমেণ্টৰ কাৰণে। আমি ৰঞ্জন দাৰ লগত কথা পাতিছোঁ এটা ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন কি হয় আৰু কেনেকৈ কাম কৰে, আমাৰ অসমত ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যনৰ কোন জেগাত স্কোপ আছে, আৰু আমি এটা ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন কেনেকৈ গঢ়ি তুলিব পাৰোঁ। কিন্তু এই ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যে মোক অলপ উৎসাহ দিয়ক, এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কমেণ্টত আপোনালোকে লিখি পেলাই মোক জনাওক কি কেনেকুৱা ধৰণৰ ভিডিঅ'জ মই আপোনালোকৰ কাৰণে লৈ আহিলে আপোনালোকৰ সুবিধা হ'ব। ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন কি হয় অকণ বুজকচোন আমাক। একচুৱেলি ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন মানে হৈছে এনেকুৱা এটা ৰেজিষ্টাৰ্ড অৰ্গেনাইজেশ্যন, মানে ফাৰ্মাৰখিনিৰ বেনিফিটৰ কাৰণে। ইট ইজ কাইণ্ড অফ কি ফাৰ্মাৰে মিলি এটা ডাঙৰ বিজনেছ কৰিব বিচাৰে। ইণ্ডিভিজুৱেলি বহুত ব্যৱসায় কৰাটো ফাৰ্মাৰ এজনৰ কাৰণে, দুখীয়া খেতিয়ক এজনৰ কাৰণে সম্ভৱ নহয়, কিন্তু মিলি যদি 100জন 200জন বা 300জন মানুহে বিচাৰে, তেওঁলোকে এটা ডাঙৰ উদ্যোগ গঢ়ি তুলিব পাৰে। আৰু সেই ফাৰ্মাৰ প্ৰডিউচাৰ যিটো অৰ্গেনাইজেশ্যন বা কোম্পানীৰ কনচেপ্টটো বেচিকেলি বহুত পুৰণা হয়। ইভেন ব্ৰিটিছৰ টাইমতে আমাৰ আমুলৰ যিটো মুভমেণ্ট, ডেইৰী মুভমেণ্ট, সেইটো ষ্টাৰ্ট হৈছিলে। তেতিয়া তাৰ মানুহখিনিয়ে যিটো মানে কি হৈছিলে, গাখীৰৰ উৎপাদনটো কৰি আছিলে কিন্তু ভাল বজাৰ এখন পোৱা নাছিলে, ভাল দাম পোৱা নাছিলে। যিবিলাক কোম্পানী আছিলে বা মানে লোকেল যিবিলাক মানুহ আছিলে তেওঁলোকে বেপাৰীবিলাকে ঠগি আছিলে, দামটো নাপাইছিলে। তেতিয়া সেই কোৰিয়ান যিজন আছিলে, কোৰিয়ানে এই কনচেপ্টটো আনিছিলে, মানে কি হি ইজ দ্য পায়নিয়াৰ অফ মানে আমুল মুভমেণ্ট, ডেইৰী মুভমেণ্ট। তো তেওঁ ক'লে যে ফাৰ্মাৰখিনি যদি সংগঠিত হৈ নিজৰ এটা কোম্পানী বনাব পাৰে, আৰু ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীটো যদিও তাত 100জন মানুহ থাকে, 200জন মানুহ থাকে, তেওঁলোকৰ এটা কালেক্টিভ অ'নাৰশ্বিপ থাকে, প্ৰত্যেকৰে এটা ষ্টেক থাকে।
সেইটো কাৰণে মানে তেওঁলোকৰ ডিচিশ্যন মেকিঙত নিজৰ চে থাকে এতিয়া ফৰ এক্সাম্পল যিকোনো এজন মানুহে ধৰা এটা কোম্পানী খুলিলে তাৰ আণ্ডাৰত ফাৰ্মাৰখিনি আছে কিন্তু তাত কোনো চে নাই ভইচ নাই বা ডিচিশ্যন মেকিঙত কোনো পাৰ্টিচিপেট কৰিব নোৱাৰে তেতিয়াহ'লে সেইটো সেই এজন মানুহৰ কোম্পানী হ'ল কিন্তু ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীটোত গোটেই ফাৰ্মাৰখিনিয়ে মিলি এটা ডিচিশ্যন কৰিব পাৰে গোটেই এটা ভেলু চেইন ক্ৰিয়েট কৰিব পাৰে নিজৰ এটা বিজনেছ প্লান বনাব পাৰে আৰু সেইটো কৰিবৰ কাৰণে ইভেন গভৰ্ণমেণ্টেও এতিয়া বহুতখিনি ইনিচিয়েটিভ লৈছে ইন 2021 or 2022 গভৰ্ণমেণ্টে 10,000 ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী অল অভাৰ ইণ্ডিয়া প্ৰমোট কৰিবৰ কাৰণে এটা চেণ্ট্ৰেল ছেক্টৰ স্কিম বুলি প্ৰমোট কৰিছে তাৰ আণ্ডাৰত গোটেই ইণ্ডিয়াত প্ৰায় 10,000টা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী বনিছে আমাৰ অসমতো যদি আমি চাওঁ অসমত কিমানমান আছে অসমতো অলমষ্ট আগৰ পৰাতো বহুতখিনিয়ে আছে মই যিমান দূৰ গম পাইছোঁ প্ৰায় 70 to 80 ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী বনিছে য়েছ প্ৰত্যেকটো ডিষ্ট্ৰিক্টতে আছে মানে 70 to 80 অৰ্গেনাইজেশ্যনছ কৈছে ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যনছ এইবিলাক নতুনকৈ ষ্টাৰ্ট হৈছে তাৰ বাহিৰেও কিছুমান পুৰণা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আছে যেনেকৈ আমি যদি নাম লওঁ পুৰবী ডেইৰী বা ইভেন চিতাজখলা এইবিলাকো একচুৱেলি ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন পুৰবী ডায়েৰীখনো কি ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন হয় আচ্ছা আপুনি অকণমান এতিয়া এক্সপ্লেইন কৰকচোন মানে পুৰবী ডায়েৰীটো কেনেকৈ ফাংচন কৰে মানে কেনেকৈ বেলেগ বেলেগ ফাৰ্মাৰ্ছে মানে কি হ'ব বস্তুটো কি হয় একজেক্টলি একচুৱেলি মই পুৰবী ডেইৰী বা মই এক্সক্লুচিভলি মই ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীত লাষ্ট 15 years কাম কৰিছোঁ মানে আমি বিভিন্ন মডেল তাত বনাইছোঁ একচুৱেলি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী এটা বনাবলৈ হ'লে ফাৰ্ষ্ট তোমাৰ ধৰা board of directors আৰু কেইজনমান প্ৰমোটাৰ্ছ লাগে ফৰ এক্সাম্পল 5 board of directors আৰু 5 promoters তেওঁলোকে মিলি এটা কোম্পানী প্ৰমোট কৰিলে আৰু সেইটো মানে কি ৰেজিষ্টাৰ কৰিব লাগে মিনিষ্ট্ৰি অফ কৰ্পৰেট এফেয়াৰ্ছত এজ এ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী ৰেজিষ্টাৰ হৈ যায় তাত এটা ৰেজিষ্ট্ৰেশ্যনৰ ফিজ থাকে সেই গোটেই প্ৰচেছটো একচুৱেলি এজন চাৰ্টাৰ্ড একাউণ্টেণ্টে ভালদৰে বুজাই দিব পাৰিব কথাটো হ'ল যে কোম্পানী এটা বনোৱাৰ আগত সেই 10জন মানুহে বা 20জন মানুহে এটা ডিচিশ্যন ল'ব লাগিব যে তেওঁলোকে কৰিব কি বিচাৰিছে কি এক্টিভিটিৰ কাৰণে ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীটো বনাব বিচাৰে হয় খেতি বাৰীৰ কাৰণে কিবা ক্ৰপৰ কাৰণে বা নহয় বোলে লাইভ ষ্টক ফাৰ্মিঙৰ কাৰণে ডেইৰী হওক পল্ট্ৰি হওক পিগাৰী গোটেৰীৰ কাৰণে কৰিব বিচাৰিছে বা ইভেন আমাৰ এগ্ৰিকালচাৰ ছেক্টৰত তোমাৰ হৰ্টিকালচাৰ ডিফাৰেণ্ট ফ্ৰুটছ বা যেনেকৈ তুমি ক'লা হনি বি ইভেন ফিচাৰী এইবিলাক বিভিন্ন স্ক'প আছে মানে কি হয় অকলে যিটো কাম এজন দুখীয়া মানুহৰ কাৰণে বা সৰু ফাৰ্মাৰ এজনৰ কাৰণে অসম্ভৱ হৈ উঠে কিন্তু সেই বস্তুটো যেতিয়া কালেক্টিভলি কৰা যায় বহুত কথাত সম্ভৱ হৈ উঠে আৰু 2 নম্বৰ বেনিফিটটো আছে যে তাত চৰকাৰেও বিভিন্ন মানে গ্ৰাণ্ট বা কিছুমান স্কিম এই ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীবিলাকৰ কাৰণে মাজে সময়ে মানে ডিক্লেয়াৰ কৰি থাকে আৰু এইবিলাক বেচিকেলি যিটো আমাৰ ডাবলিং ফাৰ্মাৰ্ছ ইনকম বুলি এটা মিছন প্ৰধানমন্ত্ৰীয়ে ডিক্লেয়াৰ কৰিছিলে আজিৰ পৰা 2 বছৰ আগত 2022ত যে ফাৰ্মাৰৰ ইনকমবিলাক কেনেকৈ ডাবল কৰিব পাৰি কাৰণ অকলে কৰি থাকিলে হয়তো ফাৰ্মাৰে সেইটো কৰিব নোৱাৰে কিন্তু কালেক্টিভলি কৰিলে আৰু ভেলু এডিশ্যনছ কৰিলে ইণ্ডাষ্ট্ৰি এটা লিংকেজ কৰিলে হয়তো মানে ফাৰ্মাৰখিনি গ্ৰ' হ'ব আৰু জেনুইনলি হৈছেও মই যদি চাওঁ মানে মই মধ্যপ্ৰদেশত কাম কৰিছিলোঁ আমি যিখিনি মানুহৰ লগত কাম কৰিছিলোঁ বহুতেই দুখীয়া মানে ট্ৰাইবেল সিহঁতে মাইগ্ৰেট কৰিব লগা হৈছিলে মানে বিগ চিটিত নিজৰ ঘৰ ফেমিলি লৈ পেলানি গোটেই মানুহখিনি গুচি গৈছিলে তাৰপিছত ঘৰতে থাকি তেওঁলোকে পল্ট্ৰি ফাৰ্মিঙৰ কাম ষ্টাৰ্ট কৰিলে মই মানে যেতিয়া কলেজৰ পৰা পাছ আউট কৰিলোঁ তেতিয়া মানে গৈ পেলানি এটা হোচংগাবাদ বুলি এটা জিলা আছে মধ্যপ্ৰদেশৰ তাত এটা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আছে ডেট ইজ ৰেজিষ্টাৰ্ড এজ এ কোঅপাৰেটিভ ছ'চাইটি কেছলা পল্ট্ৰি ছ'চাইটি বুলি কয় আৰু তাতে প্ৰায় আজিৰ দিনত 1300 গৰাকী মহিলাই মিলি মুৰ্গী পালনৰ কাম কৰে প্ৰায় আজিৰ দিনত 30-35 কোটিমান টকাৰ তেওঁলোকে ব্যৱসায় কৰি আছে তো গোটেই বস্তুটো একচুৱেলি অকলে হয়তো হোৱা নাই তাত বহুত অৰ্গেনাইজেশ্যনে ছাপোৰ্ট কৰিছে বেচিকেলি এটা NGO আছে পায়নিয়াৰিং ডেট ইজ কল প্ৰদান প্ৰফেশ্যনেল এছিষ্টেঞ্চ ফৰ ডেভেলপমেণ্ট একশ্যন তেওঁলোকে বিশ্বাস কৰে যে পঢ়া শুনা মানুহে আহি গাঁৱত কাম কৰক যেতিয়ালৈকে পঢ়া শুনা মানুহে গাঁৱত কাম নকৰে গাঁৱৰ মানুহৰ বিকাশ নহয় তো সেই এডুকেটেড প্ৰফেশ্যনেলবিলাক বিভিন্ন ইনষ্টিটিউটৰ পৰা আহি এই ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীবিলাক বনোৱাত মানুহখিনিক কমিউনিটিখিনি অৰ্গেনাইজ কৰাত এটা বিজনেছ মডেল ডেভেলপ কৰাত এই গোটেই বস্তুখিনিত একচুৱেলি হেল্প কৰি আহিছে সেই মডেলটো কিন্তু মধ্যপ্ৰদেশত মই যিটো কথা কৈছোঁ 1993 মানতে সেই ৰিভলিউশ্যনটো ষ্টাৰ্ট হৈছিলে কিন্তু বিভিন্ন এক্সপেৰিমেণ্ট হৈ আহি 2001ত ফাৰ্ষ্ট সেই কোঅপাৰেটিভ ছ'চাইটিটো ৰেজিষ্টাৰ কৰা হৈছিলে আজিৰ দিনত তেনেকুৱা মধ্যপ্ৰদেশত প্ৰায় 17টামান আছে ঝাৰখণ্ডত আছে আমাৰ অসমতো 2টা গোৱালপাৰাত আৰু এটা ডিব্ৰুগড়ত ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী পল্ট্ৰি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আছে তো বনিছে তেনেকৈ ফাৰ্মাৰখিনিয়ে মিলি এটা ডাঙৰ ব্যৱসায় কৰিছে
মই পাৰ্টিকুলাৰলি গোৱালপাৰাত যোৱা 2 বছৰ কাম কৰিছিলোঁ দুনৈত। তাতে আমাৰ 500গৰাকী বাইদেৱে মিলি মানে বড়ো আৰু ৰাভা বাইদেউ আছে, তেখেতসকলে মিলি মুৰ্গী পালনৰ কাম কৰে আৰু আজিৰ দিনত প্ৰায় 18 কোটিমান টকাৰ তেওঁলোকে এই বছৰটোত ব্যৱসায় কৰিছে। আচ্ছা, অকল পল্ট্ৰি প্ৰায়? হয়, অকল 18 কোটি টকাৰ ব্যৱসায় কৰিছে। এইটো ক'ত বুলি ক'লে, কোন জেগা? এইটো দুনৈত, গোৱালপাৰা ডিষ্ট্ৰিক্ট। 500জন মহিলা, 500গৰাকী বড়ো আৰু ৰাভা মহিলাই মিলি কৰি আছে। আচ্ছা, এতিয়া কি হয় মানে 500জন মহিলাৰ প্ৰত্যেক মহিলাগৰাকীৰ ঘৰত মানে তেওঁলোকে মুৰ্গী পোহে? মানে কি তেখেতলোকৰ ঘৰে ঘৰে একোখনকৈ ফাৰ্ম আছে। তো ফাৰ্মখিনি একচুৱেলি বনাবৰ কাৰণেও কিছুমান অৰ্গেনাইজেশ্যন বা গভৰ্ণমেণ্টৰ স্কিমৰ আণ্ডাৰত সেই ফাৰ্মবিলাক বিল্ড কৰা যায়। আজিৰ দিনত এটা ভাল ডাঙৰ প্ৰগ্ৰেম চলি আছে ভাৰত ইণ্ডিয়ান গভৰ্ণমেণ্টৰ, সেইটো কয় নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি প্ৰগ্ৰাম, নাৰেগা বুলি কয় মহাত্মা গান্ধী। তাৰ আণ্ডাৰতো এনেকুৱা ফাৰ্মিং ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক বনে। ঠিক আছে, তো সেই নাৰেগাৰ আণ্ডাৰত মধ্যপ্ৰদেশত আমাৰ 3টামান এনেকুৱা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ কাৰণে যিখিনি পল্ট্ৰি ফাৰ্ম ডিজাইন কৰিব লাগে, প্ৰায় অলমষ্ট 2 লাখ, 1.5 লাখৰ পৰা 2 লাখৰ মানে এটা হেৰি থাকে, মানে এজন ফাৰ্মাৰৰ কাৰণে সেইটো ডিজাইন কৰিব পাৰি। কিন্তু আমি অসমত যিখিনি কৰা গৈছিলে সেইটো প্ৰাইভেট CSR এজেঞ্চিৰ লগত মিলি কৰা গৈছিলে। কিন্তু মই অসমতো যদি চাওঁ, এতিয়া বেলেগ বেলেগ ক্ষেত্ৰত, মই 2টা পল্ট্ৰিৰ কথা ক'লোঁ, বাট এতিয়া এগ্ৰিকালচাৰ বা হৰ্টিকালচাৰ ফিল্ডতো বহুতখিনি, এতিয়া মই যি ক'লোঁ 70টামান মই জনামতে মানে বনিছে। আৰু দিজ আৰ অল উইমেন, মানে মহিলাৰ কাৰণে বনিছে। পুৰুষেও আছে, মই যিমান দূৰ জানো বহুত পুৰুষে মিলিও মানে ব্যৱসায়খিনি কৰিছে। একচুৱেলি মহিলাৰ কাৰণে বেলেগ বস্তুটো কি হয়, পুৰুষ এজনে বাহিৰত গৈ ইনকম এটা কৰিব পাৰে। ফৰ এক্সাম্পল, যিকোনো এজন মানুহে, আমাৰ অসমৰ বহুত মানুহ আমি যদি চাওঁ, আমিও কাম কৰি আহিছোঁ। কিছুমানে ধৰা হায়দৰাবাদত কাম কৰি আছে বা কেৰেলাত কাম কৰি আছে, ল'ৰা এজন বা পুৰুষ এজনে গৈ যাব পাৰে, কিন্তু মহিলা এগৰাকীয়ে ঘৰতে থাকি কেনেকৈ ইনকম কৰিব পাৰি মানে। তো তেখেতসকলৰ কাৰণে মানে এই ফাৰ্মিং লাইনটো মানে বহুত এটা ফিজিবল হয়। ঘৰতে থাকি মুৰ্গী পোহা, ঘৰতে থাকি গাহৰি পোহা, ঘৰতে থাকি ছাগলী পোহা, ন' ডাউট সেইটো এটা ডাঙৰ স্কেলত চবেই কৰিব পাৰে, পুৰুষ মহিলা বুলি কথা নাই। কিন্তু আমাৰ অসমত কি মানে মহিলাসকল বহুত এডুকেটেড হয় আৰু পাৰফেক্টলি কৰেও। মই যদি চাওঁ এতিয়া গোৱালপাৰাৰ যিটো আমাৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীত, তাত বহুত কাম মানে ইভেন ছুপাৰভাইজাৰ লেভেলৰ কামখিনি মহিলাই ধুনীয়াকৈ কৰি আছে। ফাৰ্মিঙৰ বাহিৰেও যিটো আমাৰ এটা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীত ধৰা 20-30 গৰাকীমান ছুপাৰভাইজাৰ লাগে, ভিলেজ ছুপাৰভাইজাৰ্ছ, তেখেতসকলে মানে কি কৰে, গোটেই কামটো ছুপাৰভাইজ কৰে। তো এজন ছুপাৰভাইজাৰৰ এডিশ্যনেল তোমাৰ 15,000, 10,000, 12,000, 20,000 পৰ্যন্ত এডিশ্যনেল ইনকম হয় ফাৰ্মিঙৰ বাহিৰেও। তো যদি চাওঁ মানে এভেনিউটো মানে এটা ভাল স্কোপ আছে ফাৰ্মাৰখিনি, কিন্তু সংগঠিত কৰাটো এটা হয়তো সঁচাকৈ মানুহখিনিক সংগঠিত কৰা আৰু সংগঠিত কৰি এটা কমন প্লেটফৰ্মত আনি এটা বিজনেছ মডেল এটা ক্ৰিয়েট কৰোঁতে টাইম লাগে। কিমানমান টাইম লাগে এইটো বস্তু? যদি আমি চাওঁ, ৰেজিষ্টাৰ কৰি গোটেই বিজনেছ মডেলটো এষ্টাব্লিছ হ'বলৈ অলমষ্ট 1.5-2 বছৰমান লাগে। মানে অলপকৈ ষ্টাৰ্ট হৈ গোটেই মানুহখিনিয়ে বস্তুটোত পাৰ্টিচিপেট কৰিব লাগিব। ফৰ এক্সাম্পল 500 বা 600 বা 1000 মানুহে জইন কৰিলে, হয়তো বহুতে প্ৰথমতে ভাবে যে মই ইমিডিয়েট বেনিফিট পাম, বা আজি মই ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী এটাত জইন কৰিলোঁ, মই কাইলৈই বেনিফিট পাম বা এমাহৰ মূৰতে পাম। কিন্তু আল্টিমেটলি ব্যৱসায় মানে ব্যৱসায়, নিজে কৰা বা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ আণ্ডাৰত কৰা, তো ব্যৱসায় এটা বিল্ড হ'বলৈ টাইম লাগে। তো সেইটো 1.5 বছৰো লাগিব পাৰে, 2 বছৰো লাগিব পাৰে। মোৰ এতিয়া ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন এটা বনাব মন আছে, মোৰ ওচৰত মাটিও আছে, মই আইডিয়াটোও ভাল লাগিছে আৰু মোৰ এছপিৰেশ্যনো আছে। কি কৰোঁ মই এতিয়া? প্ৰথম কথাটো হ'ল যে আমি এটা কমন এক্টিভিটি ডিচাইড কৰিব লাগিব। ফৰ এক্সাম্পল, এটা এৰিয়াৰ 10জন প্ৰগ্ৰেছিভ ফাৰ্মাৰ আছে, তেওঁলোকে চবৰে ঘৰে ঘৰে মাটি আছে, তেওঁলোকে ভাবিলে যে হয় আমাৰ অসমত পিগাৰী ফাৰ্মিঙৰ ভাল এটা স্কোপ আছে, মাৰ্কেট আছে, তো বোলে 10জন ফাৰ্মাৰে মিলি এটা ডাঙৰ স্কেলত পিগাৰী ষ্টাৰ্ট কৰিব বিচাৰিছে। তো তেওঁলোকে প্ৰথমতে ইণ্ডিভিজুৱেলি বস্তুটো কৰি আছে। ফৰ এক্সাম্পল 1 বছৰমান কৰিলে, 2 বছৰমান কৰিলে, এটা ভাল এক্সপেৰিয়েঞ্চ হ'ল। তাৰপিছত সিহঁতি বোলে 10জনৰ পৰা আৰু 100জন কৰিব বিচাৰিছে। সেই এৰিয়াটোৰে 100জন মানুহে যেতিয়া মিলি কৰিব বিচাৰিছে, তেতিয়া তেওঁলোকে কি কৰিব লাগিব, এটা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ কথা ভাবিব পাৰে। সেই 100জন মানুহৰে তাৰে কেইগৰাকীমান বৰ্ড অফ ডাইৰেক্টৰ ডিচাইড কৰিব লাগিব, যি মানে কোম্পানীটো গভাৰ্ণ কৰিব।
এভৰি মান্থত ডিচিশ্যন মেকিং কৰিব কেনেধৰণে প্ৰগ্ৰেছ হৈছে কি হৈছে আৰু সেই এলা বহুত টাফ নেকি বোৰ্ড অফ ডাইৰেক্টৰছৰ এইটো নহয় একো টাফ নহয় বেছি নহয় ইজি প্ৰচেছ নামটো এনেকুৱা নহয় যে বোৰ্ড অফ ডাইৰেক্টৰছ এটা শুনিলে লাগে যে কোনৰ কি কৰিব লাগিব ডাইৰেক্টৰ মানে তেওঁলোকৰ কিন্তু এটা ৰুল থাকিব আজি ৰতন টাটাত যদি টাটা কোম্পানীত যদি ৰতন টাটা ডাইৰেক্টৰ আমাৰ সেই ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী এটাত যদি এজন ফাৰ্মাৰ ডাইৰেক্টৰ হয় তেওঁলোক সিমানেই কোম্পানীটোৰ প্ৰতি দায়িত্ব থাকিব মানে সেই ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী এটা বনোৱাৰ লগে লগে মানে কোম্পানীটোৰ কিছুমান গাইডলাইন আহি যায় এইটো মানে কনষ্টিটিউশ্যন আমাৰ যেনেকৈ দেশখন চলিবলৈ যেনেকৈ এখন কনষ্টিটিউশ্যন আছে এটা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী এটা চলিবলৈও এখন সংবিধান আছে যিটোক মানে এইটো কোনে দিয়ে গভৰ্ণমেণ্টৰ ফালৰ সেইটো পৰা আৰ্টিকল অফ এছ'চিয়েশ্যন বুলি কয় আৰু এটা আছে মেমৰেণ্ডাম অফ আৰ্টিকলছ এনেকৈ আছে এই দুইটা বস্তু মানে তেওঁলোকে ডিচাইড কৰিব সেইটো একচুৱেলি চাৰ্টাৰ্ড একাউণ্টেণ্ট বা কোম্পানী ছেক্ৰেটৰী এজনে ধুনীয়াকৈ বস্তুটো মানে বুজাই দিব পাৰিব আৰু বনায়ো দিব লাগিব এটা পাৰ্টিকুলাৰ ডেটত বোলে আমি মিটিং কৰিছোঁ আমাৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী এটা বনাব বিচাৰিছোঁ আমাৰ এইখিনি অবজেক্টিভ এতিয়া যিখিনি ধৰা ফৰ এক্সাম্পল মই কিছুমান কোম্পানীক মানে ট্ৰেইনিং দি আছিলোঁ সেইবিলাক মেক্সিমাম এগ্ৰিকালচাৰ ৰিলেটেড কোনোবাই ধৰা এতিয়া মাষ্টাৰ্ডৰ পৰা মানে তেল বনাব বিচাৰিছে বা হালধিৰ পৰা হালধি পাউডাৰ বনাই বিক্ৰী কৰিব বিচাৰিছে সেইবিলাকতো আমাৰ বহুত স্ক'প আছে আমি যদি আজি চাওঁ চবটো আমি বাহিৰৰ বস্তুৱে খাই আছোঁ পেকেজ প্ৰডাক্টবিলাক মিনিমাম কিমান মানুহ হ'ব লাগিব এটা ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন বনাবলৈ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী এটা 10জন মানুহে ষ্টাৰ্ট কৰিব পাৰে তাৰপিছত বিজনেছটো যিহেতু ডাঙৰ কৰিব লাগিব তেতিয়া যিমান বাই ইন হ'ব ফাৰ্মাৰ্ছৰ কিন্তু যিকোনো মানুহক ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীত এড অন কৰি লাভ নাই ফৰ এক্সাম্পল আমি বোলে পিগাৰী ফাৰ্মিঙৰ কাৰণে এটা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী বনাব বিচাৰিছোঁ কোনোবাই বোলে এনেই জাষ্ট এটা দুটা গাহৰি পুহিছোঁ আৰু কিন্তু তাৰ কোনো এছপিৰেশ্যনছ নাই মানে কোম্পানীটোৰ লগত ফাৰ্মাৰজনো গ্ৰ' কৰিব লাগিব কোম্পানীটোৱে যদি বিচাৰে বোলে প্ৰত্যেকটো ফাৰ্মাৰে কাইলৈ ঘৰত কমচে কম 20-30টা গাহৰি পুহিব লাগিব তেওঁ যদি দুটা গাহৰিতে সীমাবদ্ধ হৈ থাকিব বিচাৰে তেতিয়াহ'লে নোৱাৰো বুলি কয় তেতিয়া নহ'ব 10জন আমি ওচৰৰ পাজৰৰ মানুহ আমি ডিচাইড কৰিলোঁ যে আমি পিগাৰী ফাৰ্মিং কৰিম তাৰপিছত আমি ষ্টাৰ্ট কৰিলোঁ ৰাইট নেক্সট ষ্টেপটো কি হ'ব তাৰপিছত নেক্সট কথাটো আহিব যে এটা টীম লাগিব মেইন কথাটো হৈছে যেতিয়া 10জন মানুহে কৰি আছে হয়তো ইণ্ডিভিজুৱেলি বহুত সৰু স্কেলত কৰি আছে কাইলৈ 100জন মানুহে যেতিয়া বস্তু এটা ডাঙৰ স্কেলত কৰিব প্ৰত্যেকে ঘৰে ঘৰে বোলে 50টা 100টা গাহৰি হৈ গৈছে কিছুমান মানে পিগলেট চেল কৰিব লাগিব বা ফেটেনিং পিগ মানে ধৰা গাহৰিটো মাংসৰ কাৰণে বিক্ৰী কৰিব লাগিব হয়তো কোনোবাই মানে চাও বুলি কয় মাইকী গাহৰি পোৱালিৰ কাৰণে বেচিব বিচাৰিব ব্ৰিডিং ইউনিট চলাব কোনোবাই মানে এনেকুৱা বহুত থাকিব কাম এক্টিভিটি থাকিব তো সেই কামখিনি মনিটৰ কৰিবৰ কাৰণে এটা টীম বনাব লাগিব এতিয়া দুটা অপশ্যন থাকে যদি আমাৰ বোলে ডাইৰেক্টৰ কিজন বা যিখন গভাৰ্ণিং বৰ্ড থাকে তেওঁলোকেই গোটেই বস্তুটো চলাব পাৰিব নে নহয় আমাক এটা টীম লাগিব টীমত হয় এজন চিফ এক্সিকিউটিভ লাগে জেনেৰেলি এটা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী চলাবৰ কাৰণে এজন মেনেজাৰ লাগে বা ফাৰ্মাৰ চিফ এক্সিকিউটিভ অফিচাৰ লাগে যাৰ মানে গোটেইখিনি অৰিয়েণ্টেশ্যন থাকে মানে তেওঁ সেই গাহৰি পালনৰ দিশবিলাক জানে কি দানা দিব লাগে কি মেডিচিন দিব লাগে কেতিয়া ভেকচিন দিব লাগে কেনেকৈ মাৰ্কেটিং কৰিব লাগে ৰেকৰ্ডখিনি কেনেকৈ ৰাখিব লাগে গোটেই বস্তুখিনি জনা এজন মানুহ লাগে যি মানে বিজনেছৰ আইডিয়াটো আছে তাৰোপৰি কিছুমান ৰেকৰ্ড কিপিঙৰ মানুহ কেইজনমান লাগিব ডে টু ডে বেচিছত ক'ত বস্তুখিনি চেল হৈছে ক'ৰবাত কিবা ডিজিজ হৈছে নেকি ৰেকৰ্ড ৰখা অন দ্য স্পট চলিউশ্যন দিয়া সেই মানুহখিনি লাগিব বা একাউণ্টছৰ মানুহ লাগিব মাৰ্কেটিঙৰ মানুহ লাগিব কমচে কম মানে কি আৰম্ভণিতে ইমান প্ৰয়োজন নহয় যেতিয়া বিজনেছটো ডাঙৰ হ'ব লাহে লাহে গ্ৰ' হ'ব এটা মানে টিম এটা মানে কি সেই ফাৰ্মাৰখিনিৰ হকে তেওঁলোকৰ বিজনেছৰ বেনিফিটৰ কাৰণে সেই টিমটোৱে নন ষ্টপ কাম কৰিব সেই টিমটো ক'ৰ পৰা পাম কেনেকৈ পাম টিমটো বনাব লাগিব মানে কেছটো কি এতিয়া ধৰা ফৰ এক্সাম্পল মই যিবিলাক ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীত কাম কৰিছিলোঁ তেতিয়া মই দেখা পালোঁ যাৰ মানে সেই কামটোৰ প্ৰতি এটা ডেডিকেটেড মাইণ্ড মানে লাগে আৰু সেই বস্তুটো কাম হ'ব এজন এক্সপিৰিয়েঞ্চ মানুহ সেই ছেক্টৰটোৰ লগত ফৰ এক্সাম্পল পল্ট্ৰি তো যিজন মেনেজাৰ বা CEO তেওঁৰ সেই পল্ট্ৰি ছেক্টৰটোত এজন এক্সপিৰিয়েঞ্চ মানুহ হ'ব লাগিব স্পেচিয়েলি ফাৰ্ষ্ট ষ্টেপটো সেইটো আমিতো এক্সপিৰিয়েঞ্চ নথকা মানুহ এজনক মেনেজাৰ বনাই বা চিফ এক্সিকিউটিভ বনাই লাভ নাই তো এনেকুৱা এটা আমি বিচাৰিব লাগিব যে সেইটো কোনোবা ফাৰ্মাৰ এজনো হ'ব পাৰে
আমাৰ মাজতো হ'ব পাৰে আমাৰ যদি কোনোবা যদি এক্সপিৰিয়েঞ্চ আছে ঠিক আছে মই মেনেজাৰ হৈ যাম মই এইখিনি মেনেজ কৰিম কমাৰ্চিয়েল অৰিয়েণ্টেশ্যনটো যাৰ আছে তাৰপিছত নেক্সট ষ্টেপত আহিব কি মানুহখিনিক গ্ৰুম কৰা এতিয়া যিজন মানুহ এক্সপিৰিয়েঞ্চ আছে তেওঁৱে নিজৰ টীমটো গ্ৰুম কৰি ল'ব লাগিব যে কেনেধৰণে কামখিনি কৰিলে মানে লাভ হ'ব তাৰ কাৰণে আমি আউটছাইড কিছুমান এক্সপিৰিয়েঞ্চ মানুহৰ হেল্প ল'ব পাৰোঁ যি পিগাৰীৰ ক্ষেত্ৰত এটা ভাল কমাৰ্চিয়েল মডেল অলৰেডি এষ্টাব্লিছ কৰিছে তেখেতসকলক ৰিচোৰ্চ পাৰ্চন হিচাপে মাতি আনিব পাৰে ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীয়ে মই বেলেগ কাবাক যদি মাতি আনিব খোজোঁ সেইটো কেনেকৈ এপ্ৰ'চ কৰিম কেনেকৈ গম পাম কোন আছে মাৰ্কেটত অলপ ৰিচাৰ্চ কৰিব লাগিব একচুৱেলি বিজনেছ এটাত যিটো কোৱা যায় নেটৱৰ্ক ইজ দ্য নেটৱৰ্থ মানে আজি যদি আমাৰ হাতত যদি কণ্টেক্ট নাই যিকোনো এটা কাম কৰিবলৈ গ'লে ভেলু এডিশ্যনছ থাকে দুটা লিংকেজেছ থাকে যিকোনো এটা বিজনেছত এটা বেকয়াৰ্ড লিংকেজেছ এটা ফৰৱাৰ্ড লিংকেজেছ তো দুইটাৰ ক্ষেত্ৰত আমাৰ কিছুমান কণ্টেক্ট লাগিবই লাগিব আমি ইণ্ডিভিজুৱেলি বিজনেছ কৰোঁ বা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী কৰোঁ আপুনি প্ৰথম খোজটো ল'লে তাৰপিছত আপোনাৰ লাহে লাহে কণ্টেক্ট বনি যায় মই যদি ধৰি লওক পল্ট্ৰি ফাৰ্মখন ষ্টাৰ্ট কৰিছোঁ 10জন মিলি পেলাই কৰিলোঁ হেৰিবিলাক পোৱালিবিলাক কিনিবলৈ যাম তেওঁৰ পৰা দুজন তিনিজন মানুহৰ কথা গম পালোঁ তাৰপিছত বা কিবা এটা আপুনি ধৰি লওক তাহাঁতক খোৱা বস্তু কিনিবলৈ গ'লোঁ তেতিয়া আমি 2-3জন মানুহৰ পৰা গম পালোঁ তেনেকৈ হয়তো মানুহবিলাকৰ চিনাকিবিলাক বাঢ়ি যায় আমি ৰিচোৰ্চবিলাক মানে বিচাৰি উলিয়াব লাগিব ফৰ এক্সাম্পল তুমি যিটো আমি ক'লোঁ যেনেকৈ পল্ট্ৰিৰ কথা ক'লোঁ আমি ভাল কোৱালিটিৰ চিক্স ক'ত পাম বা ভাল কোৱালিটিৰ ফিড ক'ত পাম প্ৰথমতে সেইখিনি আমি আউটচ'ৰ্চ কৰিলোঁ মানে বেলেগৰ পৰা কিনিলোঁ যেতিয়া তোমাৰ কোম্পানী এটা ডাঙৰ হ'ল কাইলৈ পৰহিলৈ নিজেও নিজৰ সেইবিলাক প্ৰডাকশ্যন কৰিব পাৰিব ইনিচিয়েলি ইটছ নট পচিবল ইমান ফাণ্ডিং নাথাকে বাট আমি যদি চাওঁ আমাৰবিলাক এপিচিবিলাকে এটা ষ্টেট ফেডাৰেশ্যনো বনাইছে যেনেকৈ আমুলৰ ডেইৰীৰ বহুত ডেইৰী এনেকুৱা মানে কোঅপাৰেটিভ ছ'চাইটিজ আছে সিহঁতৰ ডেইৰীটো আকৌ মাৰ্কেটিং কৰিবৰ কাৰণে GCMMF বনাইছে গুজৰাট কোঅপাৰেটিভ মিল্ক মাৰ্কেটিং ফেডাৰেশ্যন বুলি মানে যিমান ডেইৰী কোঅপাৰেটিভছ আছে সিহঁতৰ প্ৰডাক্টবিলাক চেল কৰিবৰ কাৰণে ভেলু এডিশ্যনছ কৰিবৰ কাৰণে গাখীৰৰ পৰা ধৰা বাটাৰ বনাব আইচক্ৰীম বনাব বা চীজ বনাব যি বনাব সেই প্ৰডাক্টবিলাক মাৰ্কেটিং কৰিবৰ কাৰণে GCMMF বনাইছে ঠিক তেনেধৰণে আমাৰ পল্ট্ৰিৰ ক্ষেত্ৰত মই য'ত কাম কৰিছিলোঁ মধ্যপ্ৰদেশত 13 বছৰ তাত সেই যিটো ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী বা গ্ৰাউণ্ড বা ডিষ্ট্ৰিক্টৰ কোঅপাৰেটিভ ছ'চাইটি বা প্ৰডিউচাৰ কোম্পানীবিলাক আছে তেওঁলোকক ছাপৰ্ট কৰিবৰ কাৰণে এটা ডিষ্ট্ৰিক্ট লেভেল ফেডাৰেশ্যন বনোৱা গৈছে তো ডিষ্ট্ৰিক্ট লেভেল ফেডাৰেশ্যনটোৱে আকৌ ভেলু এডিশ্যনছবিলাক মাৰ্কেটিংবিলাক কৰাত হেল্প কৰে কাৰণ কোম্পানী হিচাপে ৰেজিষ্টাৰ কৰাৰ লগে লগে তোমাৰ বহুতখিনি কমপ্লায়েন্সৰ কথা আহি যায় সেই কমপ্লায়েন্সখিনি সময়মতে নহ'লেও বহুত মানে কমপ্লিকেচি আহে তো সেইখিনি মনিটৰ কৰিবলৈ কিছুমান মানে ভাল এক্সপিৰিয়েঞ্চ মানুহ লাগে এতিয়া যদি চাওঁ সেইবিলাক চাবৰ কাৰণে ভাল মাৰ্কেটিং মানুহ লাগে মাৰ্কেটিং বেকগ্ৰাউণ্ডৰ মানুহ লাগে বা ভাল এজন চাৰ্টাৰ্ড একাউণ্টেণ্ট ভাল এজন কোম্পানী ছেক্ৰেটৰী ভাল তোমাৰ স্পেচিয়েলিষ্ট নিউট্ৰিশ্যনিষ্ট তো বিভিন্ন বিভাগৰ মানে মানুহৰ প্ৰয়োজন হৈ যায় যেতিয়া বিজনেছটো ডাঙৰ কৰিব বিচাৰে কিন্তু আমি যদি সেই একেটা কামকে কৰি থাকোঁ বা একো ভেলুডেশ্যনছ কৰিব নিবিচাৰোঁ তেতিয়া ইমান মানুহৰ প্ৰয়োজন নহয় কিন্তু বিজনেছটো গ্ৰ' কৰিবলৈ আমি সেই ভেলু চেইনবিলাক বেলেগ বেলেগ জেগাত আমি মানে ষ্ট্ৰং কৰি গৈ থাকিব লাগিব মানে এতিয়া এইটোত ফাণ্ডিং কেনেকৈ মোৰ তাত নিজৰ পইচা ইমান বেছি নাই যদি মই ফাণ্ডিংটো কেনেকৈ ছিকিউৰ কৰিব পাৰোঁ কিছুমান ডেডিকেটেড ফাণ্ডিং আছে যেনেকৈ এটা ভাৰত চৰকাৰৰ নেশ্যনেল লাইভষ্টক মিছন বুলি চলি আছে তাতে মানে পল্ট্ৰিৰ কাৰণে লেয়াৰ ফাৰ্মিঙৰ কাৰণে বা গোট ফাৰ্মিঙৰ কাৰণে পিক ফাৰ্মিঙৰ কাৰণে বহুত ডাঙৰ ডাঙৰ লোন আছে কি স্কিম আছে আপ টু 20 crore 10 to 20 crore ফাণ্ডিং আছে তাতে আৰু তাতে 50% অলমষ্ট ছাবচিডি থাকে 50% ছাবচিডি থাকে এইটো লোন নিচিনাকৈ ল'ব লাগিব নেকি সেইটো মানে কি এটা কম্পনেণ্ট আছে লোনৰ বা চেল্ফ কম্পনেণ্ট সেইটো নিজে লগাব লাগিব আৰু এটা কম্পনেণ্ট গভৰ্ণমেণ্টে দিব সেইটো অল অফ এ ছাডেন গোটেইখিনি ৰিলিজ নকৰে ষ্টেপ বাই ষ্টেপ তেওঁলোকৰ প্ৰচেছ আছে ৰিলিজ কৰে তাৰ এটা মানে তোমাৰ হেৰিও আছে অফিচ আছে আমাৰ গুৱাহাটীত NLMৰ অফিচ বুলি কয় তো অফিচত আমাৰে কিছুমান কলিগ আছে বা আমাৰ ভেটেনেৰি ডক্টৰ আছে তো তেখেতসকলে বস্তুটো ভালদৰে গাইড কৰি দিয়ে আৰু লোকেল ভেটেনেৰি হস্পিটেলবিলাকতো যিজন DVO থাকে বা ভেটেনেৰি অফিচাৰজন থাকে তেখেতসকলে প্ৰচেছটো গাইড কৰে আৰু সেই ভেটেনেৰি অফিচৰ ফালৰ পৰাই মানে সেই বস্তুটো পাছ হয় মানে গোটেই এটা প্ৰজেক্ট বনাই ফিৰ অনলাইনত আপলোড কৰা এই প্ৰচেছ এটা আছে তাৰ উপৰিও মানে আমাৰ অসম চৰকাৰৰ কিছুমান স্কিম আছে চিফ মিনিষ্টাৰ ফ্লেগশ্বিপ স্কিম বুলি কয় লেয়াৰ ফাৰ্মিঙৰ কাৰণে পিগাৰী গোটেৰীৰ কাৰণে
তাতো 50% ছাবচিডি আছে অ'কে কিন্তু ইয়াত এটা প্ৰব্লেম কি হয় আমাৰ মানে কি যিটো বেংকৰ কম্পনেণ্ট থাকে লোনৰ কম্পনেণ্টটো সেইটো ফাৰ্মাৰখিনিৰ কাৰণে অকণমান ট্ৰিকি হয় কেতিয়াবা বেংকে বস্তুটো পটককৈ কনচিডাৰ নকৰে বা বেংকৰ লগত তেওঁৰ আগৰ কানেকশ্যন নাই বেংকে হয়তো এনেকৈ ভাবিব যে এইটো সঁচাকেই কৰিব পাৰিব নোৱাৰে তো লোন এটা চেংচন হওঁতে আমাৰ অসমত বহুত মানে ক্ৰিটিকেল হয় প্ৰব্লেম হয় সেইটো মই দেখিছোঁ আমাৰ একচুৱেলি কি হয় বিজনেছ মাইণ্ডছেটটো নাই সেইকাৰণে কি হয় যোনবিলাক বেংকতো মানুহ আছে কৰ্মচাৰী আছে তেওঁলোকে এটা লোন এপ্লিকেশ্যন আহিলে মানে বিজনেছ স্পেচিয়েলি বিজনেছ লোনৰ কাৰণে যদি এপ্লিকেশ্যন আহে তেওঁলোকৰো ইমান এটা আইডিয়া নাই সেই বস্তুটো বিজনেছো চলিব নচলিব কি হ'ব এইটো প্ৰপাৰলি জাজ কৰোঁতে সেইকাৰণে বিজনেছ লোনছবিলাক ইদাৰ এপ্ৰুভ নহয় বা বহুত টাইম লাগে বেচিকেলি গভৰ্ণমেণ্টে এটা প্লেটফৰ্ম যিহেতু এতিয়া ইমান এণ্টাৰপ্ৰিনিয়ৰশ্বিপৰ কাৰণে ষ্টেপছ লৈছেই তো বেংকখিনিৰ লগতো এটা মেকানিজিম বনাব লাগিব যে বেংকে এই প্ৰচেছটো কেনেকৈ অকণমান স্মুথ কৰিব পাৰে এটা স্ক্ৰুটিনি এটা কৰিব লাগিব যে সঁচাকৈ মানুহজনে বিজনেছ এটা যদি কৰিব বিচাৰে তেওঁ সেইটো স্মুথলি কেনেকৈ লোনটো পাব পাৰে আমাৰ অসমত কিন্তু এটা বস্তু আমি প্ৰায় দেখা পাওঁ যে দেখাক দেখিও বহুতে কৰে ইন দ্য চেন্স কি মোৰ গাঁৱত 3খন পল্ট্ৰি ফাৰ্ম হৈছে ময়ো কৰি দিওঁ ছেকেণ্ড থাৰ্ডখন মোৰ হাতত অলপ পইচা আছে মানে ইনভেষ্ট কৰি দিছে বাট প্ৰায়ৰ নলেজটো নাই বহুতে এনেকুৱা আছে পইচা আছে ইনভেষ্ট কৰি দিছে বাট 1 বছৰত লছো খাইছে ছেম ইজ দ্য কেছ উইথ পিগাৰী মে বি মানে বেলেগ ছেক্টৰটো তেনেকুৱা হৈছে বিজনেছটো ষ্টাডি নকৰাকৈ কৰি দিয়ে বহুতৰ পইচা আছে বুলি ভাবি কৰি দিয়ে ধৰা কিন্তু কি যে তাত কম্পনেণ্টবিলাক আছে কেনেকৈ ফাৰ্মিংটো কৰিলে কি ষ্টেপ ল'ব লাগে মানে কিখিনি ক্ৰিটিকেল পেৰামিটাৰ চেক কৰি থাকিব লাগিব সেই বস্তুবিলাক কিছুমানে ষ্টাডি নকৰাকৈ দেখাক দেখিও কৰে তো লছো খায় বহুত লছ মানে সেইটো মানে লছ খাবই মানে এটা অন্টাৰপ্ৰিনিয়ৰ স্পিৰিট এটা লাগিব মই পইচা আৰ্ণ কৰিবৰ কাৰণে যদি মই ষ্টাৰ্ট কৰোঁ বিজনেছটো তেতিয়া বিজনেছটো দিগদাৰ আছে সেইটোৱে